যোৱাকালি শিকাইছিলোঁ উশাহ লোৱা শহুৰ শাহুৰি এইবোৰ শিকাইছিলোঁ আৰু অলপ থাকি গৈছিল কপি যোৱা কপি উঠা এইবোৰ শিকাম আজি। গতিকে তোমালোকে মনোযোগেৰে চাবা। যোৱাকালিৰ অলপ ৰৈ যোৱাখিনি আজি শিকাম দেই। আজি বেলেগ একো নিশিকাওঁ, আজি অলপ ৰৈ যোৱাখিনি শিকাই দিম তোমালোকক। যোনে যোনে কমেণ্ট কৰি কৈছা আজি চাই লোৱা আৰু ইয়াৰ অৰ্থটো ভালকৈ চাবা দেই। এতিয়া চোৱা, আৰম্ভ কৰিছোঁ। আমাৰ জ্বৰ উঠিলে। আমাৰ জ্বৰ উঠিলে। আমাৰ জ্বৰ উঠিলে মানেতো বুজি পোৱা, জ্বৰ কাক কোৱা হয়। আমাৰ জ্বৰ উঠিলে মানে ইয়াকে আমি হিন্দীত কম हमारे बुखार आने पर বা हमें बुखार आने पर দিলে হয় দেই। हमारे बुखार आने पर কি হয় তাকে দি আছোঁ আকৌ চোৱা। আমাৰ শৰীৰ কঁপি উঠে। যোৱাকালি থাকি গৈছিল নহয় এইটো, আকৌ দি আছোঁ চোৱা। আমাৰ শৰীৰ কঁপি উঠে। কঁপি উঠে মানে কি হয় তাকে বুজাই আছোঁ। ইয়াকে হিন্দীত কোৱা হ'ব এই বাক্যটোৰ অৰ্থ हमारे शरीर कांपने लगते हैं। हमारे शरीर कांपने लगते हैं। এতিয়া বুজি পালানে? আকৌ এটা দিছোঁ চোৱা। সি ভয় খালেও কঁপি উঠে। সি ভয় খালেও কঁপি উঠে। ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ কেনেকৈ কম চোৱা। वह डरने से भी कांपने लगता है। वह डरने से भी कांपने लगता है। এতিয়া বুজি পালানে? কঁপি থকাকে কি কোৱা হয়? কাঁপনে বুলি কোৱা হয় দেই। আকৌ দিছোঁ চোৱা। কিন্তু মই কেতিয়াও ভয় নাখাওঁ। কিন্তু মই কেতিয়াও ভয় নাখাওঁ মানে কি হ'ব? ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ এনেকৈ ক'ম पर मैं कभी डरता नहीं हूँ। पर मैं कभी डरता नहीं हूँ। বুজি পাইছানে? তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা। সি হাগোতে তাৰ চকু কঁপে। সি হাগোতে তাৰ চকু কঁপে। তোমালোকে এজনে কমেণ্ট কৰি কৈছা হাগা কি? তাকে মই যোৱাকালি বনাই দিছিলোঁ, আকৌ আজি অলপ শিকাই দিওঁ দেই। বাই চান্স যোৱাকালি কোনোবাই থাকি যোৱা হ'ব পাৰা। সি হাগোতে তাৰ চকু কঁপে মানে वो हगने पर उसका आँखें काँपते हैं। वो हगने पर उसका आँखें काँपते हैं। আকৌ দিছোঁ চোৱা। শাহুৰিৰ উশাহ চলি আছে। শাহুৰিৰ উশাহ চলি আছে মানে শাহুৰিৰ উশাহ চলি আছে মানে হিন্দীতে কি কোৱা হ'ব? এনেকৈ কোৱা হ'ব চোৱা। सास की सास चल रही है। सास की सास चल रही है। যোনে যোনে যোৱাকালিৰ ভিডিঅ'টো চোৱা নাই, যোৱাকালি মানে আজি ৰাতিপুৱাই মই এৰিছোঁ দেই। গতিকে এইটো চাই ল'বা। কাৰেণ্ট নাছিলে কাৰণে ৰাতিপুৱাই মই আপলোড কৰিছোঁ, চাই ল'বা সেই ভিডিঅ'টো। মোক দেখি সি কঁপি উঠিল। মোক দেখি সি কঁপি উঠিল মানে ইয়াকে আমি হিন্দীতে ক'ম मुझे देख के वो काँप उठा। मुझे देख के वो काँप उठा। বুজি পাইছানে? তাৰপিছত আকৌ দি আছোঁ এটা বস্তু চোৱা। অলপ আগতে তাইৰ এইটো অলপ দীঘল বাক্যৰ কাৰণে মই আধা আধা বাক্য দিছোঁ দেই। চোৱা। অলপ আগতে তাইৰ ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ এনেকৈ ক'ম थोड़े समय पहले उसकी দেই, মনত ৰাখিবা এইটো। थोड़े समय पहले उसकी। এতিয়া আমি তাৰ আগৰখিনি দি আছোঁ চোৱা। কঁপি কঁপি জ্বৰ আহিছিল। কঁপি কঁপি জ্বৰ আহিছিল। ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ বা তোমালোকে ক'ব বিচৰা তেন্তে কাপ কাপ কে বুখাৰ আয়া থা। কাপ কাপ কে বুখাৰ আয়া থা। বুজি পালানে? এতিয়া আজি ইমানেই শিকালোঁ দেই। আজি আৰু বেছি নিশিকাওঁৱেই। যোৱাকালিৰ এই কপি থকাখিনি অলপ থাকি গৈছিল যে তাকে শিকালোঁ দেই। আজি মানে কাৰেণ্ট ইমান নাই। যোৱাকালিৰ পৰা ইমান ডিষ্টাৰ্ব দি আছে যে এই বাৰিষা দিন আহিলে এতিয়া মানে কাৰেণ্টে বহুত দিগদাৰ দিব আৰু এতিয়া। গতিকে তোমালোকে বেয়া নাপাবা।
আৰু যোনে যোনে যোৱাকালিৰ ভিডিঅ'টো মই আজি ৰাতিপুৱা আপলোড কৰিছোঁ দেই, তোমালোকে চাই ল'বা ইয়াকে। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা, আৰু যোনে যি ক'ব লগা আছে মোক কমেণ্ট কৰি ক'বা দেই। আজি ইমানতে সামৰি মাৰিছোঁ।